वेलकम बैक टू आवर यूट्यूब चैनल। आज मैं देखुवाबोलै गइछु आपनालोक एखन नवनिर्मित जेल जिखन नेকি चिराং जिल्लात अवस्थित। इमान सुंदरকৈ बनाइছে जेलखन। ইয়াতে অহা কয়দিকিটাও শান্তিত থাকিব চাগে। 10 বছৰ 20 বছৰ জনে জিদাই কৰি আহিছে। আজি মই দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। मोर भिडिओ तो सम्पूर्णके चाब और जेलखनो केनेकुवा देखा पाब। इया হৈছে मेन माने मेन जेल और जत नेকি आमी सोमोৱাৰ পিছত আৰু ওলাব নোৱাৰো। পুরা বন্দি 2 নম্বৰ গেট হয়তো সোমাই গলো। তাৰ পিছত ইটা গৈ 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 সিধা কি গৈ থাকিলে এইখন 3 নম্বৰ গেট। এই ক্যাম্পাসটো হৈছে ইয়াতে লেডিজ থাকে ফ্ৰন্টৰ হেতুত। ফিমেল যদি কোনোবা কাকবা হত্যা কৰিছে তাতে থাকিব ৰাইট সাইডৰ ঘৰটো কিটাত ফিমেল পাৰ্টত। তাৰপিছত মেইন এতিয়া বৰ্তমান আমি সোমাইছো মেইন মেল পাৰ্টত। যি ডাঙৰ ডাঙৰ অট্টালিকা আছে ইয়াত। ইমান ডাঙৰ ডাঙৰ অট্টালিকা। এইখন হৈছে এখন ফ্ৰী প্লেগ্ৰাউণ্ড। হয়তো তেওঁলোকক ইয়াতে খেলিব দিব নহলে কিবা ফাংচন পাতিব পাৰে। কিবা প্ৰগ্ৰাম পাতিলে মানে ইয়াতে পাতিব আৰু এইখিনি এখন মানে ফিল্ড টাইপত ৰাখিছে। তাৰ পিছত মই আৰু মোৰ হালপতি দুজনে সোমাই গলো আৰু জেলখন আজি চাইলো। আৰম্ভণি যেহেতু হোৱা নাই গতিকে সেই সুযোগতে আপোনালোককো ভিডিওৰ জৰিয়তে দেখাব পাৰিলো। মোৰো মনটো ভাল লাগিছে যেহেতু মই অকলে চোৱা নাই আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিছো। গতিকে ভিডিওটো শেষলৈকে চাব আৰু জেলখনো কেনেকৈ বনাইছে আপোনালোকে যে দেখি আছে বৰ্তমান বাহিৰৰ সাইডৰ পৰা দেখি আছে কিন্তু ভিতৰত কেনেকৈ বনাইছে আপোনালোকে চাবলৈ ভিডিওটো শেষলৈকে চাই থাকিব। এইয়া দেখিবলৈ পাইছে মোৰ চেহেৰাত আপোনালোকক ভিডিও আকাৰে দেখাব পৰাৰ যি আনন্দ সেইটো মোৰ চেহেৰাত ফুটি উঠিছে। গতিকে চাই থাকক আপোনালোকে। একচুয়ালি ময়ো চোৱা নাই এতিয়ালৈকে বৰ্তমান ৰুম গিটানো কেনেকৈ বনাইছে। গতিকে আপোনালোককো দেখাও। মোৰো মানে চোৱাৰ যিটো হেপা কেনেকৈনো বনাইছে কেনেকুৱা টাইপ ইমান ডাঙৰ ডাঙৰ বিল্ডিং ভিতৰতনো কি আছে খুব চাব মন গৈ আছে। গতিকে মই আপোনালোকক বৰ্তমান দেখাব গৈছো। 1 মিনিট সময় চকু বন্ধ কৰি খুলি দিয়ক। মানুহ আহিলে খিৰকি দি মাত দিব আৰু মানুহ মানে ভিতৰত সোমাব নিদিয়ে চাবলৈ এই গেটতহে লগ কৰিব। ভিতৰত নিদিব না গোটেই মানে বিল্ডিং বিলাক হল টাইপ এনেকৈ খিৰকি চাৰিওফালে খিৰকি হয়তো চাৰিওফালে মানে এজন এজন কৈ দিয়ে হয়তো গৰমত ঠাণ্ডা বতাহ লবলৈ তাতে থিয় হৈ ৰখি থাকিব। সকলোৱে হয়তো এখন এখন খিৰকি কিনাৰত শুব। কেনেকৈ কি কৰিব নাজানো সেইবোৰ কৈ দিয়ে পিছত গম পাব। কিন্তু মই দেখাবলৈ চেষ্টা কৰিছো মানে অকল এটা ৰুম নহয় মই দুটা ঘৰ দেখুৱাইছো আপোনালোকক। সব ঘৰকেইটা এনেকুৱাই হল টাইপ। মাথো খিৰকি কিটা দিছে পুৰা ৰড টাইট ফিটিং দিয়া আছে যাতে সিহঁতে ওলাই ইয়াৰ পৰা পলাই পত্ৰং দিব নোৱাৰে। চিৰাং জিলাৰ জেল কামহে চলি আছে। ডিজাইনবিলাক ভালে লাগিছে বাৰু ঘৰৰ ডিজাইনটো আৰু সব একে সব জায়গাতে অলপ মাজে মাজে স্পেস থৈ দিছে আৰু ডিজাইনবিলাক সব একে। সাইডে বা এনেতো জেলত সোমাই পোৱা নাই একবাৰো বেলেগ জেল ধেমাজি আমাৰ নিজৰ ডিস্ট্ৰিক্টতো চাই পোৱা নাই।
সোমাই পালোঁ আৰু এতিয়া আৰম্ভণিতে জেল জেল পুৰা ফেঞ্চিং মাৰিছে কিমান কৰৰ টকা গৈছে ইয়াতে না ইফালে লাষ্ট কাম চলি আছে চবফালে পোহৰ হৈ থাকিব না ৰাতি হ'লেও দিন নিচিনাই হৈ থাকিব দিনৰ নিচিনাই ৰাখিব লাগিব নহ'লে আৰু আজি মই এই জেলখন দেখুৱালোঁ চিৰাং জিলাৰ জেলখন গতিকে যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো ধন্যবাদ